বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি কেন্দ্ৰীয় চৰকাৰৰ বাজেট উত্থাপন কৰা হৈছে আৰু এই বাজেট বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিছে বন্ধুসকল এই বাজেটতে কৰ্মচাৰীসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ সুখবৰ প্ৰকাশ পাইছে দেৰি নকৰাকৈ মই আপোনালোকক স্ক্ৰীনত হাইলাইট কৰিবলৈ যত্ন কৰিছো মন কৰিব এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে বাজেটত এটা অতিকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ সুখবৰ প্ৰকাশ পাইছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে মই জনাবলৈ যত্ন কৰিছো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেখাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে স্ক্ৰীনলৈ মন কৰিব এইবাৰ কেন্দ্ৰীয় বাজেটত ইনকাম টেক্সৰ নতুন সুখবৰ আহিছে বন্ধুসকল এইবাৰ কেন্দ্ৰীয় বাজেটত কৰ্মচাৰীসকলৰ বাবে ইনকাম টেক্সৰ এটা নতুন স্লেব আহিছে আৰু এই স্লেব অনুসৰি কৰ্মচাৰীসকলে এটা গুৰুত্বপূৰ্ণ সুখবৰ লাভ কৰিব দেৰি নকৰাকৈ মই ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন মই জনাবলৈ যত্ন কৰিছো আপোনালোকে স্ক্ৰীনলৈ মন কৰিব কাৰণ ইনকাম টেক্সৰ কথা গতিকে গুৰুত্বপূৰ্ণ সুখবৰ বুলি ক'ব পাৰি এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে দেখাবলৈ লৈ আছো চাওক ইনফৰমেশনটো এনেকৈ প্ৰকাশ হৈছে ইনকাম টেক্স বাজেট 2025 নো ইনকাম টেক্স for levels up to rupees 12.75 lakhs এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি কাৰণ 12,75,000 লৈকে ইনকাম টেক্স ৰেহাইৰ কথা চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে বুলি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন প্ৰকাশ হৈছে আৰু ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ আজি আপোনালোকক যিমান পাৰো কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম আৰু দেখাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে মন কৰিব যদি আপোনাৰ উপাৰ্জন 12,75,000 লৈকে হয় তেন্তে কাৰ্যকৰী বিত্তীয় বছৰ 2025 আৰু 26 ৰ পৰা নতুন কৰ প্ৰণালীত কোনো আয়কৰ দিব নালাগে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে নতুন আয়কৰ প্ৰণালীত 12 লাখ লৈকে আয় সম্পূৰ্ণভাৱে কৰমুক্ত হ'ব নতুন আয়কৰ প্ৰণালীত উপলব্ধ 75,000 ষ্টেণ্ডাৰ্ড ডিডাকশন অন্তৰ্ভুক্ত কৰিলে স্পষ্ট হয় যে 12,75,000 লৈকে দৰমহাৰ বাবে কোনো আয়কৰ দিব নালাগে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন বুলি ক'ব পাৰি এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে কাৰণ 12,75,000 লৈকে কোনো আয়কৰ দিব নালাগে বুলি কোৱা হৈছে আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিলো আৰু যদি ইনফৰমেশনটো ভাল লাগিছে তেনেহলে আগলৈকৈ এবাৰ আপুনি শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব